হোজাইৰ জ্যেষ্ঠ নাগৰিক মণিপুৰী সাহিত্য পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক শিক্ষক বি.আৰ. আম্বেদকাৰ বঁটা তথা সাহিত্য ৰত্ন বঁটাপ্ৰাপ্ত নংথানবাম ইন্দ্ৰ কুমাৰ সিংহৰ দেহাৱসান ঘটনা সন্দৰ্ভত নতুন বজাৰ মণিপুৰী মাৰ্কেটত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমিতিয়ে। উল্লেখ্য যে যোৱা কিছুদিন ধৰি নংথানবাম ইন্দ্ৰ কুমাৰ সিংহ মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল। আজি পুৱাৰ ভাগতেই ৰামপুৰস্থিত নিজ বাসগৃহতেই পৰলোক প্ৰাপ্তি হয় সাহিত্য শিক্ষক তথা বঁটাপ্ৰাপ্ত নংথানবাম ইন্দ্ৰ কুমাৰ সিংহৰ। তেওঁৰ মৃত্যুত এতিয়া অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ। মোৰ নাম শ্যামকিশোৰ সিংহ, মই আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী হয়। আমাৰ ছাৰৰ মৃত্যুৰ খবৰ পাই ৰাতিপুৱা 10টা বাজি 15 মৃত্যুৰ খবৰ পালোঁ। পাই আমি সকলো সমবেত হৈ ছাৰৰ এতিয়া অন্ত্যেষ্টিক্ৰিয়া নিয়ম কৰিব। এতিয়া ছাৰ আমাৰ দক্ষিণ হোজাই হাইস্কুলৰ প্ৰধান শিক্ষক অৱসৰপ্ৰাপ্ত হয়। তাৰপিছত আমাৰ আপোনাৰ পৰমদেৱৰ ওপৰত দলপতি গভৰ্ণৰ হয়। তাৰপাছত গৈ আমাৰ দক্ষিণ হোজাই হাইস্কুল যিটো নেকি স্বৰ্ণ জয়ন্তী পাতিছিলে তাৰ এডিটৰ আছিলে আৰু অৱসৰপ্ৰাপ্ত হেডমাষ্টাৰ হয়। লগতে আমাৰ ইয়াইফালো বুলি কয় তাৰো সভাপতি হয়। আৰু লগতে একেদৰে ছাৰে ৰাজ্যিক পুৰস্কাৰ মণিপুৰী সাহিত্য পৰিষদৰ পৰা সাহিত্য ভূষণ এৱাৰ্ড আৰু আমাৰ মণিপুৰী যিটো নেকি মণিপুৰী মিতেই ভাষা শিকো যিটো ডিক্সনাৰী আছে, যিটো ট্ৰেন্সলেট আছে, সেইটোৰে একেবাৰে সৰস্বতী মানে চিল্লাইমা এৱাৰ্ড দি হয়। সেইকাৰণে এখেতৰ মৃত্যুৰ খবৰ পাই আমি এখেতৰ সপৰিয়ালবৰ্গৰ আমাৰ এখেতৰ ধৰ্মপত্নী নেনাবী দেৱী আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ নংথমভাম লাংবান আৰু তেওঁ চুমথাংলে দেৱী আৰু নংদলে দেৱী সকলো আমি একে পৰিয়ালৰ সমানে আমি শোকৰ সভা আজি পাতিছোঁ। আগতে ছাৰৰ এতিয়া ইতিমধ্যে আমাৰ হিন্দু ধৰ্ম মতে বা আপকোৱা ধৰ্ম মতে নিয়ম যি কৰিব লাগে যুঁজা চলি আছে। ইয়াকে কৈ আমাৰ সামৰিছোঁ। ধন্যবাদ। হোজাইৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বীৰেন্দ্ৰ ঠাকুৰৰ সহযোগত হেমন্ত শৰ্মা ৰিপৰ্ট, নিউজ টাইম 3।